নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে আপোনালোকক সকলোকে PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন পোৱা বা কেইবাটাও কিস্তিৰ ধন পোৱা বা কিস্তিৰ ধন নোপোৱা হিতাধিকাৰীসকলক ডিজিটেল ভক্ত ইউটিউব চেনেলৰ হৈ ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে জানে যোৱা 5 অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহাৰাষ্ট্ৰৰ ৱাছিম চহৰৰ পৰা PM কিষাণ সন্মান নিধি 18 নম্বৰ কিস্তিৰ ধন মুকলি কৰিছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ মাত্ৰ 7% লোকেহে এই আঁচনিৰ পৰা বঞ্চিত হৈছে, অৰ্থাৎ এই আঁচনিৰ ধন পোৱা নাই। অৰ্থাৎ অধিক সংখ্যক লোকেই এই আঁচনিৰ ধন পাইছে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব সেইটোৰ বিষয়ে আলোচনা কৰিম। আজি 8 অক্টোবৰ, যিসকলৰ বৰ্তমানলৈকে এই আঁচনিৰ ধন বেংকত জমা হোৱা নাই, তেখেতসকলৰ আৰু এসপ্তাহলৈকে সময় আছে। যিহেতু আঁচনিৰ ধন DBTৰ জৰিয়তে পঠোৱা হয়, পঠোৱাৰ সময়ত ছাৰ্ভাৰ ডাউন থাকিলে টকা সোমাওঁতে পলম হয় আৰু কেতিয়াবা টকা নোসোমাই আকৌ ৰিটাৰ্ণ হৈ যায়। গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰক বা আপোনালোকে নিজে বেংকত গৈ আপোনাৰ বেংক একাউণ্ট চেক কৰি চাব পাৰে বা আপোনাৰ মোবাইলত আজি মেছেজ আহি যাব পাৰে, পইচা সোমোৱাৰ মেছেজো আহিব পাৰে। তেনেদৰে আপোনালোকে চেক কৰি চাব পাৰে। আৰু যদি আপোনালোকৰ বেংক একাউণ্টত 7 দিন হোৱাৰ পাছতো টকা জমা নহয়, তেনেহ'লে আপোনালোকে pmkishan.gov.in ত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত Know Your Status এনেকুৱা আহিব। তাত আপুনি ক্লিক কৰিলে আকৌ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভৰাব, কেপচাৰ কোড ভৰাই OTP যাব। OTP আপোনাৰ মোবাইলত যোৱা OTPটো আপুনি এইটোত ভৰাই ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ স্ক্ৰীনত আপোনাৰ একাউণ্টৰ এটা লিষ্ট ওলাব। এনেধৰণে দেখা পাব। ইয়াত লেখা আছে লেণ্ড চিডিং য়েছ, EKYC য়েছ, বেংক একাউণ্ট অৰ্থাৎ আধাৰ বেংক চিডিং য়েছ। এনেধৰণে যদি আপোনাৰ লিষ্টটোত চব য়েছ থাকে বা সকলো য়েছ এনেকুৱা দেখুৱায়, তেনেহ'লে আপোনাৰ একাউণ্টটো ঠিকেই আছে, ইয়াত ক'তো ভুল নাই। তেনেহ'লে আপুনি কি কৰিব? আপুনি এটা কাম কৰিব পাৰে। আপোনাক এটা কৃষক মন্ত্ৰালয় অফিচৰ পৰা টোল ফ্ৰী নম্বৰ দিয়া আছে, অৰ্থাৎ অভিযোগ কৰিব পাৰে। আপুনি 155261 নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰে বা 011243000606 নম্বৰত আপুনি কল কৰিও অভিযোগ দিব পাৰিব যে মোৰ সকলো ঠিকেই থকাৰ পাছতো কিয় একাউণ্টত টকা জমা হোৱা নাই, এইটোৰ বিষয়ে আপুনি অভিযোগ দিব পাৰে। বন্ধু বান্ধৱীসকল, কৃষক মন্ত্ৰালয় অফিচৰ পৰা এটা নতুন লিষ্ট প্ৰকাশ কৰা হৈছে, অৰ্থাৎ বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ কৰা হৈছে। সেই লিষ্টটো আপুনি ইয়াতো চাব পাৰে। আপুনি বেনিফিচিয়াৰী লিষ্টৰ কাৰণে pmkishan.gov.in ত গৈ আপুনি বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত চাব, প্ৰথমতে ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছতে ছাব ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছতে আপোনাৰ ভিলেজখন লিখি আপুনি ক্লিক কৰি দিলে আপোনাৰ গোটেইখিনি ইয়াতে আপোনাৰ নাম যদি আছে আপুনি দেখা পাব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কিস্তি বন্ধ হৈ আছে বা বহুদিন ধৰি কিস্তি বন্ধ হৈ আছে, তেনেহ'লে আপুনি কি কৰিব? বন্ধু বান্ধৱীসকল, আপোনালোকে এটা কাম কৰিব যে আপোনালোকৰ আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট আৰু যিটো লেণ্ড আছে, আপোনাৰ মাটি আছে, সেই গোটেইখিনি ডকুমেণ্ট আপুনি EKYC লৈ আপডেট দিব। অৰ্থাৎ EKYC আপডেট কৰি আপুনি আপোনাৰ সম্পূৰ্ণ ভুল থকা তথ্যবোৰ শুদ্ধ কৰি আপোনাৰ কিস্তিবোৰ গ্ৰহণ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, শেষত এতিয়া আলোচনা কৰিম PM কিষাণ 19 নম্বৰ কিস্তিৰ ধন কেতিয়া আহিব বা তাৰিখ কেতিয়া হ'ব। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাই ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকসকলক আৱশ্যকীয় আৰ্থিক সহায় আগবঢ়াই আহিছে 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা। এই যোজনাটোৱে তেতিয়াৰ পৰা প্ৰথম আৰম্ভ কৰা হৈছিল।
এই যোজনাৰ পৰা কৃষকসকলক বছৰত 6,000 টকা আৰ্থিক সহায় হিচাপে দিয়া হয়, যিটো নেকি বছৰত 3 কিস্তিত 4 মাহৰ মূৰে মূৰে 2,000 টকাকৈ দিয়া হয়। 19 নম্বৰ কিস্তিৰ ধন 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত মোকলাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।